নমস্কাৰ সকলোকে, আশা কৰো সকলো ভালে আছে। পিছে মা আৰু দেউতা আজি ঘৰত নাই ৰ'ব, মানে ঘৰৰ সকলো কাম ময়ে কৰিব লাগিব আজি। মোৰ দৰে আৰু কোনে কোনে দেউতাকৰ চলা পিন্ধি ভাল পায় কমেণ্টত জনাবচোন। পিছে আজি আমাৰ মিস্ত্ৰী খুৰাজন নাহিল, কথা পাতি পাতি কাম আৰম্ভ কৰিলো। বাচন ধুলো, চাউল ধুলো, তাৰ পাছত দহিৰাজনে গাখীৰ দিবলৈ আহিল, গাখীৰো ৰাখিল। গাখীৰ কিন্তু চাহ বনাবৰ বাবে নহয়, দৈ বনাবৰ বাবেহে আনিছে। এতিয়া কুকাৰত চাউলখিনি দিলো, লগতে পানীখিনিও মিহলাই দিলো, তাৰ পাছত কুকাৰটো গেছৰ ওপৰত তুলি দিলো। ধুই অনা বাচন বৰ্তন খিনিও ময়ে চিডিল কৰি থলো বাৰু। ভাত বহাই দিলো, এতিয়া আকৌ দালি বনোৱাৰ পাল। 2 কাপ দালি ললো, তাৰ পাছত পাছফাললৈ লৈ গলো ধুবৰ বাবে। দালিখিনি ভালদৰে ধুই এতিয়া আকৌ আহি কিনে কুকাৰত সিজাবলৈ বুলি দিম। সিজাই মেলি দালিখিনি মই কুকাৰৰ পৰা উলিয়াই এতিয়া কেৰাহীত দিম। কেৰাহীত প্ৰথমতে পিঁয়াজ জলকীয়া ভাজি লৈছো আৰু এইয়া দালিখিনি দি দিলো। কাহিনীত টুইষ্টটো এতিয়াহে আহিল গাইজ, মানে গেছটো শেষ হৈ থাকিল। ভাজিখিনি আৰু তৰকাৰীখিনি মই মানে জুইতে বনাব লাগিব এতিয়া। আজি কিন্তু কৰ্দৈ আৰু আলু ভাজিম বুলিয়ে ভাবিছো। এতিয়া এইখিনি চাফা কৰি ললো, তাৰ পাছত ভালদৰে কুটি ললো এইখিনি। কেৰাহীত পিঁয়াজ জলকীয়া দিয়াৰ পাছতে কৰ্দৈ আৰু আলুখিনি দিলো, তাৰ পাছতে দিলো হালধি আৰু নিমখ, তাৰ পাছত অকমান পানী দি এইখিনি সিদ্ধ হবলৈ দিলো। এটা টিকলা মাৰতে পাচলি কাটা শেষ। এক টিকলাত শেষ হোৱা মানে এক টিকলাত হনাই ৰ'ব, অফ কেমেৰাত লাগছি কিজানিবা আধা ঘণ্টামান। কেৰাহীত এতিয়া তৰকাৰীৰ পাচলিখিনি বহে দিলো। কাম কৰি কৰি মুখৰ অৱস্থা দেখছি না কেনেহেন হৈ গৈছি। হে প্ৰভু, ভাত হল দে। কাঁচা দালি, জলকীয়া, কৰ্দৈ ভাজি, দালি, তৰকাৰী আৰু ভাত। এতিয়া মই ভাতখিনি খাই লওঁ। মই কিন্তু খাবলৈ বহিলো, আপোনালোকে খালে নে নাই দুপৰীয়াৰ ভাত? ভাত খোৱা শেষ হোৱাৰ পাছতে হাতত সৰা ফুলখন লৈ মই আহিলো চোতালত। এতিয়া মই পঢ়িম সৰা ফুলখন। দাদা এজনে কমেন্ট কৰিছিল সৰা ফুলখন পঢ়ি শেষ কৰিব পৰা নাই না কি? সৰা ফুলখন পঢ়ি কেতিয়াবাই শেষ কৰিলো দাদা, কিন্তু তাত যিখিনি লিখা আছে সেইখিনি যেন মোৰ লগত গোটেই মিল আছে। চ' যেতিয়াই টাইম পাওঁ মই সৰা ফুলখন মই মেলি লওঁ আৰু পঢ়ি যাওঁ। আৰু দাদা, সৰা ফুলখন মই এবাৰ বা দুবাৰ নহয় 6 বাৰ পঢ়িলো, আৰু কিমান বাৰ পঢ়ো ঠিক নাই তাৰ। কিতাপখন থৈ এতিয়া মই অকমান শুবলৈ বুলি বিচনাত আহিলো। শুই উঠি গম পালো মা দেউতা আহি বোলে ঘৰ পালেহি আৰু বাহিৰত কোনোবা এজনী তিৰোতাই মোৰ বাবে ৰখি আছে। আহি গম পালো চাউল খুজিবৰ বাবে এজনী মহিলা আহিছিল, আৰু মা আৰু দেউতাই বজাৰত গৈছিল বিহুৰ বজাৰ কৰিবৰ বাবে। এইবিলাক দেখা পাইছে, লগতে আনিলে ধনিয়া, আৰু ভন্টিৰ বাবে আনিলে জোতাৰ লগতে এযোৰ বগা মৌজা। মোৰ বাবেও আনিলে গৰম গৰম চিঙৰা। ববিও স্কুলৰ পৰা আহি কাপোৰ সলাবলৈ লৈছিলহে মাত্ৰ। পিছে বন্ধুসকল, আজিৰ কাৰণে ইমানখিনিয়ে। লগ পাইছো নেক্সট শ্বৰ্টত, বাই বাই।